একদম কঠোৰভাৱে মই ক'লোঁ নহয়, কথাটো হয়নে নহয় যে আমাৰ দলৰ দুজন সদস্যক অব্যাহতি দিয়াৰ সিদ্ধান্ত হৈ গৈছে, সাময়িক অব্যাহতি। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নহয়, আমাৰ ৰাইজৰ দলৰে দুজন মানুহ, এজন মানস কোঁৱৰ আৰু এজন কি নাম, আমাৰ শিৱসাগৰ সমষ্টিৰে কি নাম আছিলে, ছবিৰ আহমেদ। এই দুজনৰ কিবা এটা কল ভাইৰেল হৈছে। এই সম্পৰ্কে ইতিমধ্যে মানস কোঁৱৰে কালিয়ে তেওঁ দলৰ সকলো পদবীৰ পৰা কালি অব্যাহতি বিচাৰি কালিয়ে তেওঁ পত্ৰ দিছে আৰু দলে সিদ্ধান্ত গ্ৰহণ কৰিছে যে মানস কোঁৱৰ আৰু ছাবিৰ আহমেদ এই দুইজনৰ ওপৰতে এটা তদন্ত হ'ব আৰু তদন্ত নোহোৱালৈকে তেওঁলোক দুইজনকে আমাৰ দলৰ সকলো পদৰ পৰা ইনক্লুডিং মেম্বাৰশ্বিপৰ পৰা তেওঁলোকক অব্যাহতি দিয়া হ'ব। কিন্তু একেটা সময়তে মই কৈ দিওঁ, একদম কঠোৰভাৱে মই ক'লোঁ নহয়, কথাটো হয়নে নহয় যে আমাৰ দলৰ দুজন সদস্যক অব্যাহতি দিয়াৰ সিদ্ধান্ত হৈ গৈছে, সাময়িক অব্যাহতি। তাৰ ওপৰত এনকুৱাৰী হ'ব আৰু ৰিজাল্টৰ ওপৰত ভিত্তি কৰি ফাইনেল সিদ্ধান্ত হ'ব। আৰু তেওঁলোকেও ইতিমধ্যে অব্যাহতি বিচাৰি কৰিছে। কিন্তু মই ভাবোঁ যে এই গোটেই ঘটনাটো হ'ল খাই কাৰশলা ডালত উঠিল, কাঠি চেলেকাৰ মৰণ মিলিল। ঘটনাটো এইটো তাৰমানে মই নিজে জানো যে মানস কোঁৱৰে কোনো নাগালেণ্ড বা কোনো আপোনাৰ এইটো কি কয় নাজিৰাত কোনো ধৰণৰ কয়লা বা শিলৰ চিণ্ডিকেটত জড়িত কোনোদিন নাই। কিন্তু তেওঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিত থকা অৱস্থাতেই কয়লাৰ বেপাৰ কৰিছিলে। কোনোবা এটা ঠাইত কয়লা কিনি কোনোবা চাহ বাগানৰ ফেক্টৰীত দিছিলেগৈ আৰু সেইটো কাৰণে সেই সময়খিনিতেই তেওঁ আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা আঁতৰাই দিছিলোঁ। এইটো বহুদিনৰ আগৰ ঘটনা, কেইবাবছৰৰ আগৰ ঘটনা। আৰু সেইটোৰ লগত এই বানপানীৰ কোনোৱেই সম্পৰ্ক নাই। সেইটো আছিলে লিডু বা মাৰ্ঘেৰিটাৰ ঘটনা। লিডু নে মাৰ্ঘেৰিটাৰ পৰা কেইট্ৰাকমান কয়লা কিনি আনি ক'ৰবাত চাহ ফেক্টৰীত দিছিলে। আমি সেই কথাটো জানি যিহেতু আমাৰ ৰাইজৰ দল ছাত্ৰ মুক্তি কৃষক মুক্তিত এইবিলাক কোনো কাম কয়লা বালি শিলৰ কাম কোনেও কৰিব নোৱাৰে, যিহেতু কৰিব নোৱাৰে, গতিকে আমি তেওঁক সেই কামৰ পৰা আঁতৰাই দিছিলোঁ। কিন্তু এতিয়া অন্য প্ৰসংগৰ কিবা এটা কথোপকথন এই বৰ্তমানৰ প্ৰসংগৰ লগত সাঙুৰি সুশান্ত বৰগোহাঁই আৰু নাজিৰাৰ MLA কি নাম ময়ূৰ বৰগোহাঁই, সুশান্ত বৰগোহাঁই আৰু ময়ূৰ বৰগোহাঁয়ে নিজকে সেই পানীত পৰা মানুহে যে কুটা এডালকো ধৰি বাচিবৰ কাৰণে চেষ্টা কৰে, তেওঁলোকে ক্ষীণ চেষ্টা এটা কৰিছে যে মানস কোঁৱৰ আৰু ছাবিৰ আহমেদক হাতত ধৰি কিবা প্ৰকাৰে বাচিব পাৰে নেকি, তেহেঁতৰ বদনাম কৰি তেওঁলোক বাচিব পাৰে নেকি। সেইকাৰণে মই শব্দটো কৈছোঁ যে খাই কাৰশলা ডালত উঠিল। সুশান্ত ময়ূৰ আৰু MLA কি কয় আপোনাৰ সোণাৰীৰ তেওঁলোকে গোটেই চিণ্ডিকেট চলালে। তাৰ লগত আমাৰ এই ইয়াৰ মানস কোঁৱৰৰ কোনো সম্পৰ্কই নাই। অন্য বেলেগ বিষয় এটাৰ ওপৰত তেওঁলোকে কথা পাতিছিলে, সেই বিষয়টোকে ৰৌজাল বৌজাল কৰি এতিয়া সুশান্ত বৰগোহাঁই আৰু ময়ূৰ বৰগোহাঁই নিজকে বচাবৰ কাৰণে চেষ্টা কৰিছে। কিন্তু স্পষ্ট কথা কৈ দিছোঁ যে আমাৰ দলৰ মানুহ এটাৰ বিষয়ক লৈ বেলেগ কিবা এটা ঠাইক লৈ এনেকুৱা বিতৰ্ক আহোঁতে আমি আমাৰ দলৰ পৰা অব্যাহতি দি দিলোঁ। আজি আপোনালোকে নটিচ পাই যাব, আমাৰ দলৰ জাননী পাই যাব, নটিফিকেশ্যন পাই যাব যে মানস কোঁৱৰ আৰু ছাবিৰ আহমেদক আমি আমাৰ দলৰ পৰা সাময়িক অব্যাহতি দিয়ে দিলোঁ। কিন্তু ডাইৰেক্টলি সমগ্ৰ অসমৰ মানুহে জনা 19 তাৰিখৰ যিটো মহাপ্ৰলয় তাৰ কাৰণে প্ৰত্যক্ষভাৱে জগৰীয়া সুশান্ত বৰগোহাঁই
ময়ূৰ বৰগোহাঁই আৰু সোণাৰীৰ MLA জনৰ ওপৰত বিজেপি RSS চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে কি ব্যৱস্থা ল'ব সেই কথাটো স্পষ্ট কৰি দিব লাগে।